হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই এয়া ভট মাছ বনাব ওলাইছোঁ। এইটো আমি ভট মাছ বুলি কওঁ, আপোনালোকে কি কয় বাৰু? এয়া ফুলি গৈছে, কিন্তু ইমানমান আধা থাকে, ঠিক ইমানমান থাকে। মানে কিনি আনোতে আৰু এতিয়া ভিজোৱাৰ কাৰণে অলপ ডাঙৰ হৈ গৈছে, দেখিছে ডবল হৈ গৈছে। মই ভিজাই লৈছোঁ এয়া। তাৰপিছত এইয়া হ'ল আলু দি লৈছোঁ, তাৰমানে এইটো মই সিজাই লওঁ। নৰম হৈছে বস্তুটো, যদিও নৰম হোৱা নাই আৰু ডাঙৰ হৈছে। এতিয়া মই এইটো ধুই পখালি ৰাখিছিলোঁ, এইটো একেবাৰে এনেকৈ দি লওঁ। পৰিয়ে গ'ল। এতিয়া মই এইটো সিজাই লওঁ। তেল গৰম হৈ গ'ল মোৰ, সেইকাৰণে জলকীয়া আৰু তেজপাত দিছোঁ। পিঁয়াজ দিয়া নাই, পিঁয়াজ দিব পাৰে, আমি মানে পিঁয়াজ নাখাওঁতো। যাৰ যেনেকুৱা ইচ্ছা আৰু পিঁয়াজ ইচ্ছা হ'লে দিব পাৰে, মই আজি পিঁয়াজ দিয়া নাই। এনেকৈ আৰু ইফালে ভট মাছটো সিজি গৈছে, চাওক আৰু ডাঙৰ হৈ যায়, দেখিছে? সেইফালে মই মানে অন্য একো মছলা বা পিঁয়াজ কিবা সেইবোৰ নিদিওঁ। এনেই বেছিক মছলাটো যে সেইটোৱে দিম, বেলেগ একো নিদিওঁ। মানে যেনেকুৱা জিৰা অলপ আৰু জলকীয়া পাউডাৰ অলপ মই ইয়াতে ভিজাই থৈছোঁ, এনেকৈ দি লৈছোঁ। লগতে হালধিটো দি লৈছোঁ মই একেবাৰে। ভিজাই থ'লে মানে কি হয়, মছলাটো জিৰা নুগোন্ধায়। আজিকালি জিৰাবোৰ গোন্ধাই যে, নুগোন্ধায়। অলপ দেৰি লাৰি দিওঁ, লৰাই দিওঁ, ইফালে ওলট পালট কৰি দিওঁ। আৰু লগতে মই এয়া সোৱাদ অনুযায়ী নিমখ দি ল'ম। মই এইটো ইমান বেছি জোল নবনাওঁ যে, মোৰ মছলা ভাজা হ'লেই। মছলাই চাক তেল এৰি দিছে, তাৰমানে মছলা ভাজা হৈ গৈছে। কম মছলা নহয়। আৰু ইফালে এয়া দি লওঁ, ভট মাছটো দি লওঁ। আলুবোৰ ভাজোঁতে নিজে ভাঙি যাব, সেইকাৰণে মই আলু ভাঙা নাই। এনেকৈ লাৰোতে ভাঙি যাব। কৰচতে লাৰি দিলে হৈ যায় আৰু ওলট পালট কৰি দিলে। অলপমান মানে পানী দিম আৰু বেছি পানী নিদিওঁ, স্লাইট দিম, বেছি নহয়। এইটো এনেকৈ ভাঙি দিলে হয় আৰু। এনেকৈ ওলট পালট কৰি দিলে হৈ যাব। হৈ গ'ল। মই প্ৰথমতে মছলা দিয়াৰ পিছত জুইটো অলপমান কমাই দিওঁ, বুজিছে? জুইটো কমাই দিলে মানে কি হয়, মছলাটো লাহে লাহে নিজে নিজে সিজে আৰু। এতিয়া এইটো মোৰ মছলা ভাজা হৈয়ে গৈছে। এইটো এনে ওলট পালট কৰি অলপমান, তাৰপিছত অলপ পানী দিম, মানে বেছি নহয় আৰু, এনেই লাগি থকা কৰি। আপোনালোকে ইয়াক কি কয় বাৰু? এই ভট মাছক কি কয় বাৰু? কমেণ্ট কৰি জনাবচোন। আমিতো ভট মাছ বুলিয়ে কওঁ। আপোনালোকে কিন্তু মোৰ ভিডিঅ' চাই কিন্তু কি বুলি কয় কমেণ্ট নকৰে। এবাৰ কমেণ্ট কৰি জনাবচোন। মোৰ মানে ভাল লাগে আৰু কমেণ্ট কৰিলে। মই তেতিয়া জানিম যে কোনে চাইছে মোৰ ভিডিঅ'। এতিয়া মই অলপমান পানী দি লওঁ। ভাজা হৈ গ'ল, এতিয়া পানী দি দিওঁ। ইয়াতকৈ বেছি নিদিওঁ আৰু, এইটো অলপ শুকাব লাগিব, উতলি কেনে শুকাই যাব। এয়া মোৰ ভট মাছ হৈ গ'ল। এয়া মই শুকান বনাম বুলি কৈছিলোঁ, কিন্তু আমাৰ ঘৰৰ মানে ফাৰ্মাইছ আৰু ঘৰৰ মানুহখিনিয়ে ক'লে যে নহয়, একেবাৰে শুকান ড্ৰাই নকৰোঁ, কৰিব নালাগে, এনেকুৱা অলপ মানে ভিজা
গ্ৰেভি টাইপৰ বনাব দিলে, সেইকাৰণে মই এনেকুৱাতে নমালোঁ আৰু পানীটো বেছি নুশুকালোঁ। আৰু ইফালে গৰম মছলা দি দিম মই এতিয়া। মানে গৰম মছলাটো দিলে ভাল স্মেল আহে ন। মই কিন্তু এভৰিডে গৰম মছলাই খাওঁ, খুব ভাল লাগে মোক, তাৰ গোন্ধটো ভাল লাগে। আৰু গৰম মছলা দিয়াৰ পিছত তৰকাৰীটো গৰমেই থাকে নহয়, সিজি যায় তাৰমানে। বেছি দেৰি হেৰি কৰিব নালাগে, উতলাব নালাগে। কেনেকুৱা লাগিছে বাৰু মই বনোৱা এই ভটমাছ? এনেই মটৰৰ বনাই যে, আৰু শুকানকৈ বনালে বহুত সোৱাদ, আৰু এনেকৈয়ে সোৱাদ, মানে যেনেকৈ ইচ্ছা আৰু তেনেকৈ। এইবোৰক কি বুলি কয় বাৰু, এই ভটমাছক কি বুলি কয় আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু মই বনোৱা ৰেচিপিটো কেনেকুৱা লাগিছে বাৰু? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।